Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো। হয়, যিসকল প্ৰাৰ্থীয়ে বিএড আৰু ডিএলএডত 2026 আৰু 28 বৰ্ষত ইতিমধ্যে এডমিশন লৈছে, যিহেতু যথেষ্ট সংখ্যক ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক তাৰ বিএডৰ ইতিমধ্যে এডমিশন হৈ গৈছে আৰু এসচিআৰটি ডিএলএডৰ ফাৰ্স্ট ৰাউণ্ড আৰু সেকেন্ড ৰাউণ্ডৰ ইতিমধ্যে এডমিশন হৈ গৈছে। গতিকে যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে ইতিমধ্যে এডমিশনছ লৈছে আৰু বহুতৰে এনেকুৱা প্ৰব্লেম হৈ গৈছে যে মাৰ্কছ কম থকাৰ কাৰণে তেওঁলোকে বিচৰা যিখন ইনষ্টিটিউট, ঘৰৰ ওচৰৰ যিখন ইনষ্টিটিউট বা কমিউনিকেশ্যনৰ কাৰণে সুবিধা, তেওঁৰ সুবিধা অনুযায়ী যিখন ইনষ্টিটিউট, সেই ইনষ্টিটিউটখনত তেওঁলোকে এডমিশন ল'বলৈ নাপালে, বিভিন্ন কাৰণত নাপাবও পাৰে। গতিকে যিহেতু 2 বছৰৰ কথা, এই 2 বছৰৰ সময়ছোৱাত কেনেকৈ ধৰণে তেওঁলোকে নিজে বিচৰা ইনষ্টিটিউটখনলৈকে তেওঁলোকে ট্ৰেন্সফাৰ ল'ব পাৰে এডমিশনৰ পাছতো, সেই সম্পৰ্কে আমি ডিটেইলছত আলোচনা কৰিম। কাৰণ বহুতে এই সম্পৰ্কে আমাক খুব বেছি মেইল কৰি আছে, খুব বেছি মেছেজ কৰি আছে, বহুতে ফোনো কৰি আছে। ইয়াৰ লগতে বহুতে বহুত কথা সুধি আছে, স্পট এডমিশনৰ কথা সুধি আছে। ডিএলএডৰ যিহেতু স্পট এডমিশনো হয়, গতিকে অকণমান কম মাৰ্কছ থকা যিসকল প্ৰাৰ্থী সেইসকলেও তাতে সুবিধা লাভ কৰিব। ঠিক একেধৰণে বিএডৰো স্পট এডমিশন হ'ব। গোটেইখিনি কথা আমি ডিটেইলছত আলোচনা কৰিম। অলপমান মানসিক আৰু শাৰীৰিকভাৱে অকণমান অসুস্থ থকাৰ বাবে ভিডিঅ'সমূহ ডেইলি দিব পৰা নাছিলোঁ, কিন্তু বৰ্তমান মই যিমান পাৰোঁ ভিডিঅ'সমূহ ডেইলি দিবলৈ চেষ্টা কৰিম। অসম দৰ্শনৰ ক্লাছসমূহ ষ্টাৰ্ট হৈছে, তো সেইখিনিও আপোনালোকে চাব। এতিয়া এই ইনষ্টিটিউট ট্ৰেন্সফাৰ যিটো কথা বহুতে নাজানে, গতিকে এই ইনষ্টিটিউট ট্ৰেন্সফাৰৰ গোটেই কমপ্লিট ডিটেইলছটো আমি ইয়াতে আলোচনা কৰিম। কাৰণ যেতিয়া আমি কৰি আছিলোঁ বা যেতিয়া সেই মুহূৰ্তত আচলতে সেইখিনি কথা বহুতে জনা নাছিলে, আৰু বৰ্তমান এইখিনি যিহেতু ইউটিউবৰ মাধ্যমেই হওক বা বহুত তথ্যৰ যোগেদি, বহুত চ'ৰ্চৰ যোগেদি বহুতে এইটো সম্পৰ্কে জানিছে, কিন্তু কমপ্লিট প্ৰচেছটো গম নাপায়। গতিকে গোটেই কমপ্লিট প্ৰচেছটো আমি আজি এই ভিডিঅ'টোত অফিচিয়েল ডাটাৰ সৈতে আমি আলোচনা কৰিম। ঠিক আছে, প্ৰথমতে আমি ইনষ্টিটিউট ট্ৰেন্সফাৰনো আচলতে হয় কি সেই সম্পৰ্কে আমি খুব সুন্দৰভাৱে আলোচনা কৰি লওঁ। ইয়াতে যদি চাই, ইনষ্টিটিউট ট্ৰেন্সফাৰ ডিএলএডৰ এখন 2026 আৰু 28 বৰ্ষৰ, কেৱল ডিএলএড বুলিয়ে নহয় বিএড কোৰ্চটোৰ বিষয়ে যিহেতু ইয়াত আলোচনা কৰিম। আপোনালোকে ইনষ্টিটিউট ট্ৰেন্সফাৰ যেতিয়া কৰিবলৈ বিচাৰিব, তেতিয়া আপোনালোকৰ হাতত দুটা ৱে থাকিব। এটা হৈছে ছিংগল ট্ৰেন্সফাৰ আৰু এটা হৈছে মিউচুৱেল ট্ৰেন্সফাৰ। প্ৰায় একেই। যদি আপোনালোকে ইয়াৰ পাছত আপোনালোকে TCR বা CTET দি পানি যদি আপোনালোকে ৰিক্ৰুইটো হয়, তেতিয়াও আপোনালোকৰ লগত এইকেইটা ৱৰ্ডে সন্নিবদ্ধ হৈ থাকিব, কাৰণ ট্ৰেন্সফাৰটো লাগিবই, নহয় জানো? ইয়াত লিখিছে চাওকচোন, ফৰ এ ছিংগল ট্ৰেন্সফাৰ দ্য ষ্টুডেণ্ট মাষ্ট ছাবমিট এ ৰিটেন এপ্লিকেশ্যনছ টু দ্য ডিৰেক্টৰ, একাডেমিক ৰেজিষ্ট্ৰাৰ অৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট থ্ৰু দ্য পাৰ্চনেল। তাৰমানে ছিংগল ট্ৰেন্সফাৰৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? যদি আপোনালোকে ডিএলএড কৰি আছে, তেতিয়াহ'লে SCRTৰ যিগৰাকী ডিৰেক্টৰ, তো তেওঁক এখন এপ্লিকেশ্যনছ লিখিব লাগিব থ্ৰু প্ৰপাৰ্চনেল। আৰু যদি বিএড কৰি আছে, আপোনাৰ সেই পাৰ্টিকুলাৰ যিখন ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক বা অন্য ধৰণৰ তেজপুৰ ইউনিভাৰ্চিটি হওক, তো তাতে গৈ পিনি আপোনালোকে সেই ইউনিভাৰ্চিটিৰ যিজন একাডেমিক ৰেজিষ্ট্ৰাৰ থাকে, হেড, তো তেওঁক এখন এপ্লিকেশ্যন দিব লাগিব থ্ৰু প্ৰপাৰ্চনেল। প্ৰপাৰ্চনেল মানে এইটোৱেই ইয়াত ক'ব বিচাৰিছে, আপুনি যিখন ইনষ্টিটিউট কৰি আছে, আপুনি যিখন কলেজত কৰি আছে, সেই কলেজখনৰ যিগৰাকী প্ৰিন্সিপাল, তেওঁ সেই এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰিব লাগিব সেই ডিৰেক্টৰজনক বা সেই একাডেমিক ৰেজিষ্ট্ৰাৰজনক। বুজি পালে? তো সেই প্ৰপাৰ্চনেলৰ যোগেদিহে আপোনালোকে এই কামটো কৰিব লাগিব। দ্য এপ্লিকেশ্যনছ মাষ্ট be forwarded by the principal of the students present institute before it is submitted to the competent authority. হেতুৱে কৈছে, মই যেটো কৈছো যে আপোনালোকে যিখন এপ্লিকেশ্যন লিখিব, সেইখন ডিৰেক্টৰলৈকে লিখিব বা একাডেমিক ৰেজিষ্ট্ৰাৰলৈকে লিখিব। যদি বিএড হয়, একাডেমিক ৰেজিষ্ট্ৰাৰ অফ দ্য ইউনিভাৰ্চিটি, আৰু যদি ডিএলএড হয়, SCRTৰ যিগৰাকী ডিৰেক্টৰ তেওঁলৈকে লিখিব। কিন্তু আপোনালোকে সেই এপ্লিকেশ্যনখন ডিৰেক্টলি তেওঁক দিয়াৰ সলনি আপোনালোকৰ ইনষ্টিটিউটৰ প্ৰিন্সিপালৰ থ্ৰুৱেদি এখন ফৰৱাৰ্ড কৰিব তেওঁলৈ। তাৰ পাছতহে তেওঁক এখন ছাবমিট কৰিব উইথ প্ৰপাৰ ডকুমেণ্ট। ইয়াতে কৈছে, এই ছিংগল ট্ৰেন্সফাৰ ইজ ৰিলেটিভলি ক্ৰিটিকেল এণ্ড টাইম কনজিউমিং প্ৰচেছ। কিন্তু এইটো মই স্পষ্টকৈ কৈ দিওঁ, ছিংগল ট্ৰেন্সফাৰটো এটা ক্ৰিটিকেল প্ৰচেছ হয় আৰু এইটো এটা টাইম কনজিউমিং হয়, যথেষ্ট সময় ইয়াতে লাগে, কাৰণ এইটো সাধাৰণ এটা প্ৰচেছ নহয়। ছিংগল ট্ৰেন্সফাৰ যেতিয়া আপোনালোকে ল'বলৈ যাব, তেতিয়া আপুনি ছিংগল, তাৰমানে আপুনি ছাপ'জ আজি এখন কলেজত
পঢ়ি আছে কিন্তু আপোনাৰ ঘৰৰ ওচৰত অন্য এখন কলেজ আছে যথেষ্ট দূৰ হৈছে এখন কলেজলৈ গতিকে ঘৰৰ ওচৰৰ কলেজখনলৈ আপোনালোকে ট্ৰান্সফাৰ ল'বলৈ এখন এপ্লিকেশ্যন কৰিছে কিন্তু এই ক্ষেত্ৰত আপুনি ডিৰেক্টলি এতিয়া লগালগ এপ্লিকেশ্যনখন দি দিব পাৰিব কিন্তু সেই বস্তুটো সেই যিটো কম্পিটেণ্ট অথৰিটি হায়াৰ অথৰিটিয়ে কেতিয়া আপোনালোকক সেইটো প্ৰচেছ কৰিব সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ সেই যিখন কলেজলৈ আপোনালোকে যাবলৈ বিচাৰিব সেই কলেজখনতো আপোনাৰ বাবে সেই পষ্টটো খালী হৈ থাকিব লাগিব কাৰণ জেনেৰেলি কলেজবিলাকত 50 ইনটেক কেপাচিটি থাকিব পাৰে বা 100 ইনটেক কেপাচিটি থাকিব পাৰে যদি সেই কলেজখনত 100 ইনটেক কেপাচিটি অলৰেডি ফিল আপ হৈ থাকে তেতিয়াহ'লেতো আপোনালোকক সেই কলেজখনলৈ ডেফিনেটলি ট্ৰান্সফাৰ দিব নোৱাৰিব গতিকে এই গোটেই কথাখিনি তেওঁলোকৰ কম্পিটেণ্ট অথৰিটিয়ে তেওঁলোকৰ একাডেমিক ব্ৰাঞ্চে গোটেইখিনি চাই মেলিহে আপোনালোকক এই কামখিনি প্ৰচেছ কৰাব ঠিক আছে লগতে আৰু আপোনালোকে এটা কথা মনত ৰাখিব লাগিব আপোনালোকে যদি প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটলৈহে আপোনালোকে কি কৰিব পাৰিব ট্ৰান্সফাৰ ল'ব পাৰিব আৰু যদি আপোনালোকে গভটত এডমিশ্যন লৈছে তেতিয়াহ'লে গভটলৈকে আপোনালোকে ট্ৰান্সফাৰ ল'ব লাগিব গভটৰ পৰা প্ৰাইভেটৰ পৰা গভট এনেকুৱা ধৰণৰ ইয়াতে নহয় ঠিক আছে দ্য ট্ৰান্সফাৰ কেন ইয়াত স্পষ্টকৈ লিখা আছে the transfer can normally be considered only if there is a vacant seat at the institute to which the student wishes to transfer যিটো মই কৈ আহিছোঁ the complete process may take a minimum 2 months এই গোটেই প্ৰচেছটোত কেৱল সিঙ্গল ট্ৰান্সফাৰ বুলিয়ে কোৱা নাই মিউচুৱেল ট্ৰান্সফাৰটো সময় লাগি যায় প্ৰায় 2 মাহ সময় লাগি যায় তাৰমানে যদি আপোনালোকে এছচিআৰটি ডিএলএড এতিয়া এডমিশ্যন লৈছে বা বিএড এডমিশ্যন লৈছে ফাৰ্ষ্ট সেমিষ্টাৰ এক্সাম নৱেম্বৰ ডিচেম্বৰত হ'ব আপোনালোকৰ অক্টোবৰ বা অক্টোবৰৰ শেষত বা নৱেম্বৰ প্ৰথমত এনেকুৱাতে আপোনালোকৰ ট্ৰান্সফাৰটো পাই যাব ডিপেণ্ডিং অন চিট এভেইলেবিলিটি অন এণ্ড এপ্ৰুভেল ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি যিটো মই ইতিমধ্যে কৈ আহিছোঁ খুব সুন্দৰভাৱে আচলতে কথাখিনি মই আপোনালোকক ইজিলি কৈ দিছোঁ এতিয়া আহিলোঁ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে যিটো একেবাৰে সহজ আৰু সহজলভ্য বহুতে এইটোৱে কৰে এই মিউচুৱেল ট্ৰান্সফাৰ ইজ জেনেৰেলি ফাষ্টাৰ এণ্ড ইজিয়াৰ অপশ্যন এইটো আটাইতকৈ ইজি অপশ্যন কাৰণ মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকে এজন পাৰ্টনাৰ আপোনালোকে চুজ কৰিবলগীয়া হয় আৰু সেই মিউচুৱেল পাৰ্টনাৰজন আপুনি যিখন কলেজলৈ যাব বিচাৰে সেই কলেজখনৰ হ'ব লাগিব তাৰমানে সেই মিউচুৱেল পাৰ্টনাৰজনে আপোনাৰ কলেজখনলৈ আহিবলৈ মন কৰিব লাগিব আপুনি তেওঁৰ কলেজখনলৈ যাবলৈ মন কৰিব লাগিব তেতিয়াহে মিউচুৱেল এটা আণ্ডাৰষ্টেণ্ডিং আহিব আৰু তেতিয়া এই প্ৰচেছটোত কোনো ধৰণৰ সময় টাইম কনজিউমিঙো নহয় কাৰণ এই প্ৰচেছটোত ইনষ্টিটিউট কেইখনৰ কোনো ধৰণৰ প্ৰব্লেম নহয় কাৰণ ইয়াতে চিট কেপাচিটি তাত এভেইলেবল কাৰণ এই ক্ষেত্ৰত সেই ইনষ্টিটিউটখনত চিট কেপাচিটি এভেইলেবল আছে নে নাই সেইটো তেওঁলোকে লক্ষ্য নকৰে কাৰণ ইয়াতে আপোনাৰ সলনি অন্য এজন প্ৰাৰ্থী তাতে আহি যাব গতিকে ইয়াতে কোনো ধৰণৰ লোকচানো নহয় এটা যদি চাই ফৰ মিউচুৱেল ট্ৰান্সফাৰ দ্য ষ্টুডেণ্ট মাষ্ট ফাৰ্ষ্ট ফাইণ্ড এ মিউচুৱেল ট্ৰান্সফাৰ পাৰ্টনাৰ ফ্ৰম দ্য ইনষ্টিটিউট টু হুইচ দে উইচ টু ট্ৰান্সফাৰ মই যিটো কৈছোঁ ইতিমধ্যে দ্য আদাৰ ষ্টুডেণ্ট শুড অলছ' বি উইলিং টু ট্ৰান্সফাৰ টু দ্য ফাৰ্ষ্ট ষ্টুডেণ্টছ ইনষ্টিটিউট তাৰমানে এই ক্ষেত্ৰত মিউচুৱেল ট্ৰান্সফাৰটো ডেফিনেটলি এটা ইজিয়াৰ প্ৰচেছ আৰু এটা চিম্পল প্ৰচেছ বাট আপোনালোকৰ লক্ষ্যটো হ'ব লাগিব আপুনি এজন মিউচুৱেল এজন পাৰ্টনাৰ বিচৰাটো সেই মিউচুৱেল পাৰ্টনাৰ বিচৰাটো কিন্তু যথেষ্ট কঠিন কাম যদি পাই যায় খুব এটা ইজি প্ৰচেছ হৈ পৰে এইটো দ্য ষ্টুডেণ্ট মাষ্ট ছাবমিট এন এপ্লিকেশ্যনছ টু দ্য ডিৰেক্টৰ একাডেমিক ৰেজিষ্টাৰ অৰ একাডেমিক হেড ক্লিয়াৰলি মেনশ্যনিং দ্য নেম and details of the mutual transfer partner তাৰমানে এপ্লিকেশ্যনখন ইয়াতো আপোনালোকে সিঙ্গল ট্ৰান্সফাৰৰ দৰে এখন এপ্লিকেশ্যনে দিব লাগিব আৰু সেই এপ্লিকেশ্যনখন যদি আপোনালোকে ডিএলএড কৰি আছে এছচিআৰটি ডিৰেক্টৰক দিব লাগিব আৰু যদি বিএড কৰি আছে সেই স্পেচিফিক ইউনিভাৰ্চিটিখনৰ একাডেমিক হেডক দিব লাগিব তাৰমানে একাডেমিক ৰেজিষ্টাৰক দিব লাগিব সেই যিখন এপ্লিকেশ্যন ইয়াতো সেই একেটা কথাই খালি সেই এপ্লিকেশ্যনখনত আপোনালোকে কোনটো ইনষ্টিটিউটৰ পৰা কোনটো ইনষ্টিটিউটলৈ যাব লাগিব সেইটো উল্লেখ থাকিব লাগিব লগতে আপোনালোকৰ মিউচুৱেল পাৰ্টনাৰজনৰ নাম ঠিকনা সকলোখিনি ইয়াতে উল্লেখ থাকিব লাগিব তেওঁৰ ডিটেইলছ উল্লেখ থাকিব লাগিব ইয়াৰ লগতে এই এপ্লিকেশ্যনখনো আপোনালোকে ডিৰেক্টলি গৈ পানি এছচিআৰটি ডিৰেক্টৰক দিব নোৱাৰে বা ডিৰেক্টলি ইউনিভাৰ্চিটিৰ একাডেমিক ৰেজিষ্ট্ৰাৰক দিলে নহ'ব আপোনালোকে এইখনো নিজৰ ইনষ্টিটিউটৰ নিজৰ কলেজৰ প্ৰিন্সিপালৰ থ্ৰুৱেদি এইখন কি কৰিব লাগিব এইখন আপোনালোকে ফৰৱাৰ্ড কৰিব লাগিব তো এইখিনি কথা ডিটেইলছত মই কৈয়ে দিলোঁ
একেবাৰে ইজি প্ৰচেছ গতিকে মিউচুৱেল ট্ৰান্সফাৰটোৱে মই ভাবোঁ কৰাটো ভাল কিন্তু মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ডাঙৰ কথাটো হ'ল আপোনালোকে এজন মিউচুৱেল পাৰ্টনাৰ চুজ কৰিব লাগিব গতিকে কাৰোবাৰ যদি ইনষ্টিটিউট এতিয়ালৈকে পচন্দৰ নহয় ওচৰলৈ যাবলৈ মন আছে তেতিয়াহ'লে মিউচুৱেল ট্ৰান্সফাৰ আজিকালি ফেচবুক আছে বা বিভিন্ন ধৰণৰ মাধ্যম আছে ছ'চিয়েল মিডিয়া আছে তো তাতে প'ষ্ট কৰি হ'লেও মিউচুৱেল পাৰ্টনাৰ বিচাৰিবলৈ আৰম্ভ কৰক মিউচুৱেল পাৰ্টনাৰ পাই যোৱাৰ লগে লগে একেবাৰে চিম্পুল হৈ যাব প্ৰচেছটো আৰু যদি আপোনালোকে সেইখিনি কৰি থাকিবলৈ মন নাই যোৱা তেতিয়াহ'লে ছিংগুল ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন লিখক এপ্লিকেশ্যনৰ ফৰ্মেট মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণেও আৰু ছিংগুল ট্ৰান্সফাৰৰ কাৰণেও BEdৰ কাৰণেও আৰু DLEdৰ কাৰণেও মই বেলেগকৈ দি দিম ভিডিঅ'টোৰ শেষত এতিয়া যদি চাই মিউচুৱেল ট্ৰান্সফাৰৰ বেছিক প্ৰচিডিউৰটো প্ৰিপেয়াৰ দ্য এপ্লিকেশ্যনছ উইথ দ্য ৰিকুৱাৰ্ড ডিটেইলছ অফ দ্য বোথ ষ্টুডেণ্ট দুইজন ষ্টুডেণ্টৰ ৰিকুৱাৰ্ড ডিটেইলছ লাগিব get the applications forwarded by the principals through the proper channel attach and submit all required documents যিখিনি ডকুমেণ্টছ লাগিব সেই কনচাৰ্ণ অথৰিটিক সেইখিনি দিব লাগিব আপোনালোকে wait for verifications and approval by the competent authority ঠিক আছে Next important হিচাপে ৰাখিছে single transfer approval generally depends on the availability of the vacant seat at the desired institute and may take at least 2 months মানে single transfer ক্ষেত্ৰত আপোনালোকে ভাবিব নোৱাৰে যে মই এপ্লিকেশ্যনখন দিলোঁ মই পামেই কিন্তু মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত সেইটো আপুনি এপ্লিকেশ্যনখন দিলে তাৰমানে আপোনাৰ হাতত মিউচুৱেল পাৰ্টনাৰ আছে আৰু মিউচুৱেল পাৰ্টনাৰ আছে মানে আপোনালোকে অতি কম সময়ৰ ভিতৰতে এই ট্ৰান্সফাৰটো লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ since two students mutually exchange their institutes, the process is generally faster and more convenient, subject to approval by the competent authority and fulfillment of all applicable rules and documentation requirements. It is why students would confirm the latest transfer rules, require documents and approval procedure with their respective institute academic authority before submitting an application. গোটেইখিনি কথা একেবাৰে সহজ ভাষাতে বুজাই দিলোঁ এতিয়া মই এপ্লিকেশ্যনছ কেইখনৰ যিটো ফৰ্মেট সেই ফৰ্মেটটো আমাৰ ওচৰত আছে অফিচিয়েল ফৰ্মেট তো সেইকেইখন আপোনালোকে লৈ ল'ব পাৰিব মই ভিডিঅ'ত দেখাই দিম ভালদৰে আৰু সেইকেইখন লিখি পানি আপোনালোকে এই প্ৰচেছটোত আগবাঢ়িব পাৰিব ইয়াতো মই এটা নিজাকৈ গোটেইখিনি কথা মই এটা PDF হিচাপে ৰাখিছিলোঁ এইখিনিও আপোনালোকে যদি চাব পাৰে চাই ল'ব পাৰে কিন্তু মই যিখিনি কথা ইতিমধ্যে ওপৰত আলোচনা কৰিছিলোঁ সেইখিনি ইয়াতে উল্লেখ ৰাখিছোঁ ইয়াতে যদি চাই খুব স্পষ্টকৈ মই এপ্লিকেশ্যনসমূহ যিহেতু ৰাখিছোঁ ফৰ্মেট ফৰ ছিংগুল ট্ৰান্সফাৰৰ কাৰণে এপ্লিকেশ্যন ফৰ্মেট এখন DLEd BEdৰ কাৰণে BEd প্ৰাৰ্থীসকলে যদি আপোনালোকে নিজে ছিংগুল ট্ৰান্সফাৰ ল'ব বিচাৰিছে এটাতো কাৰণ দিব লাগিব মই মেডিকেল গ্ৰাউণ্ড হিচাপে দিছোঁ তাতে আপোনালোকৰ নিজৰ ইলনেছ দেখাব পাৰে বা ঘৰৰ কাৰোবাৰ ইলনেছ দেখাব পাৰে বা অন্য ধৰণৰ যিকোনো যদি আপোনালোকৰ অসুবিধা আছে প্ৰকৃত অসুবিধাটোৰ সম্পৰ্কে লিখিব পাৰে মই এটা মেডিকেল গ্ৰাউণ্ডছৰ ওপৰতে লিখিছোঁ যিহেতু এইটো এটা জেনুইন হিচাপে ধৰা হয় ইয়াতে একাডেমিক ৰেজিষ্টাৰ লিখিছোঁ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি দিয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটি দিয়ে দিব পাৰিব এতিয়া মই খুব সুন্দৰভাৱে লিখিছোঁ আপোনালোকে চাই ল'ব ৰেছপেক্টেড ছাৰ নে মেডাম উইথ ইউ ৰেছপেক্ট আই উড লাইক টু ষ্টেট ডেট আই এম এ ষ্টুডেণ্ট অফ BEd প্ৰেজেণ্ট ইনষ্টিটিউট নেমটো ক'ব আপোনালোকে কোনখন কলেজত কৰি আছে বিয়াৰিং ৰোল নাম্বাৰ আপোনালোকৰ ৰোল নাম্বাৰটো লিখিব আৰু সেশনটো লিখি দিব ইয়াতে যে 26-28 বৰ্ষ I am currently suffering from health related problems and due to my illness I am facing considerable difficulty in continuing my studies at the present institute traveling and staying at the present location have become difficult for me because of my health condition therefore it has become necessary for me to continue my BEd course at an institute that is more convenient and suitable for my medical condition তাৰমানে এইটো কথাই মই এটা উল্লেখ কৰিছোঁ যে মই শাৰীৰিকভাৱে অসুস্থ আৰু এইখন বিদ্যালয়লৈ এইখন কলেজলৈ আহি থাকিবলৈ মোৰ প্ৰব্লেম হৈছে মোৰ ডিফিকাল্ট হৈছে আৰু সেইকাৰণে মই BEd কোৰ্চটো মই ষ্টাডি কৰিবলৈ কণ্টিনিউ কৰিব পৰা নাই কাৰণ ইয়াতে যথেষ্ট ট্ৰেভেলিং প্ৰব্লেম হয় বা মই থাকি ল'বলগীয়া হৈছে ঘৰৰ পৰা যথেষ্ট দূৰ হৈছে এনেকুৱা ধৰণৰ কথা এটা উল্লেখ কৰিব পাৰে in view of the above circumstances I humbly request your good office to kindly consider my case on medical grounds and grant me permissions for transfer from এইখন ইনষ্টিটিউটৰ পৰা নিজৰ ইনষ্টিটিউটখনৰ নাম লিখিব য'ত পঢ়ি আছে to request যিখন ইনষ্টিটিউট আপোনালোকে দিব বিচাৰিছে ইয়াত লিখি দিব subject to the applicable rules and availability of the seats তাৰপিছতে লিখিছোঁ I shall be highly grateful for your kind considerations and sympathetic
sympathetic exchange regarding my request. I am also ready to submit the necessary medical documents and other record documents in the support of my application. তো এই গোটেইখিনি ডিটেইলছ খুব স্পষ্টভাৱে মই লিখিছোঁ গতিকে এইখন এপ্লিকেশ্যন ফৰ্মে এখন অফিচিয়েল এপ্লিকেশ্যন ফৰ্মেট হয় এখনত পৰা চাই পিনি নিজে লিখিব পাৰিব এখন বিএডৰ কাৰণে লিখিছোঁ তাতে আপোনালোকে গোটেই ডিটেইলছ দিব নিজৰ নাম দিব ৰোল নাম্বাৰ দিব সেশনছ দিব ইনষ্টিটিউট যিখন প্ৰেজেণ্ট আৰু ৰিকুৱেষ্টেড যিখন কৰিব মোবাইল নাম্বাৰ দিব ডেট অফ বাৰ্থ দিব প্লেচ দিব আৰু সিগনেচাৰ এটা কৰিব ঠিক আছে পাৰিলে মেইল আইডিটো দি দিলে ভাল হয় এইখনো ঠিক একে ডিএলএডৰ কাৰণে লিখিছিলোঁ য'ত নেকি মেডিকেল গ্ৰাউণ্ডছৰ ওপৰতে এখন সিংগল ট্ৰান্সফাৰৰ কাৰণে লিখা আৰু মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ফৰ্মেট এখন ডিএলএডৰ কাৰণে প্ৰথম ফৰ্মেটটো আছে ইয়াতেও সেই একে ধৰণে লিখা হৈছে খালি ইয়াতে আপোনালোকৰ মিউচুৱেল যিগৰাকী পাৰ্টনাৰ এছক মিউচুৱেল পাৰ্টনাৰগৰাকীৰ নামটো মই ইয়াতে সন্নিৱিষ্ট কৰিছোঁ যিটো নেকি বহুত বেছি ইম্পৰ্টেণ্ট গতিকে গোটেইখিনি তথ্য এই এপ্লিকেশ্যনকেইখনত এভেইলেবল আছে যদি এপ্লিকেশ্যনকেইখনৰ PDF লাগে ডেফিনেটলি জনাব মই দি দিম আৰু এইকেইখনেই আপোনালোকে লিখি মানে জমা দিব আৰু আপোনালোকৰ প্ৰচেছ হ'ব কামখিনি গতিকে এইখিনিয়ে কথা বৰ বিশেষ আলোচনা নকৰোঁ যিমানখিনি জানিবলগীয়া আছিলে মই গোটেইখিনি তথ্য আপোনালোকক সহজ ভাষাত একেবাৰে জনাই দিবলৈ চেষ্টা কৰিলোঁ মই ভাবিছোঁ ভিডিঅ'টো ডেফিনেটলি আপোনাৰ কাৰণে সহায়ক হ'ব যদি কোনোবাই এই ধৰণে মিউচুৱেল ট্ৰান্সফাৰৰ কথা ভাবি আছে বা নিজৰ ইনষ্টিটিউটৰ পৰা ট্ৰান্সফাৰৰ কথা ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকলৈ আপোনালোকে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব ইমানেই আছিলে ভিডিঅ'টো থেংক ইউ ছ' মাছ